এই কুৱেশ্যনটোত সুধিছে which of the following is not a Central Armed Police Force of India? Central Armed Police Force যাক CAPF বুলি কোৱা হয়, CAPF তাৰ তলত চাৰিটা এজেঞ্চিৰ নাম দিয়া আছে, ইণ্ডিয়ান কোষ্ট গাৰ্ড, সশস্ত্ৰ সীমা বল, নেশ্যনেল ছিকিউৰিটি গাৰ্ড আৰু তাৰপিছত আছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। ইয়াৰে কোনটো চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ পাৰ্ট নহয় সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ, ইণ্ডিয়ান কোষ্ট গাৰ্ড। ইণ্ডিয়ান কোষ্ট গাৰ্ড চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ পাৰ্ট নহয়। আৰু বাকী অপশ্যনকেইটা চাওঁ। সশস্ত্ৰ সীমা বল CAPFৰ পাৰ্ট হয়। আৰু সশস্ত্ৰ সীমা বলৰ মেইন যদি ডিউটি চাওঁ তেন্তে হৈছে আমাৰ যি নেপাল আৰু ভূটানৰ লগত যি বৰ্ডাৰ আছে এই বৰ্ডাৰত গাৰ্ড দিয়া। তাৰপিছত হৈছে নেশ্যনেল ছিকিউৰিটি গাৰ্ড। নেশ্যনেল ছিকিউৰিটি গাৰ্ড CAPFৰ পাৰ্ট হয়, অৰ্থাৎ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ পাৰ্ট হয়। আৰু নেশ্যনেল ছিকিউৰিটি গাৰ্ডৰ মেইন কাম হৈছে এইটো এটা কাউণ্টাৰ টেৰৰিজম ইউনিট হয়, কাউণ্টাৰ টেৰৰিজম ইউনিট। আৰু লাষ্টৰ অপশ্যনটো আছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ CISF। CISFো CAPFৰ পাৰ্ট হয়। আৰু আমাৰ যি ইণ্ডিয়াৰ ইণ্ডাষ্ট্ৰিয়েল আৰু ক্ৰিটিকেল ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাৰ ছিকিউৰিটিৰ কাৰণে CISFক ব্যৱহাৰ কৰা হয়। আৰু এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ আছিলে অপশ্যন এ, ইণ্ডিয়ান কোষ্ট গাৰ্ড।